আমি যোৱা 3টা বছৰে অনুনয় বিনয় কৰি আহিছিলোঁ যে আমাক যিখিনি আমি মজুৰি পাওঁ আমাক এটা সাধাৰণ কৰ্মচাৰী যিখিনি ন্যূনতম মজুৰি সেইখিনি দেখা হৈছে, কিন্তু আমি এটা জৰুৰীকালীন সেৱাত কাম কৰোঁ, আমি কাম কৰোঁ 12 ঘণ্টা, পইচা পাওঁ 10 ঘণ্টাত। তেওঁলোকক আমি কৈছিলোঁ যে আমাক এটা সন্মানজনক মজুৰি দিব লাগে আৰু সম্পূৰ্ণ 12 ঘণ্টা পইচা দিব লাগে। লগতে নতুন সুবিধা যিহেতু আমি সম্পূৰ্ণ যৌৱনটো 2008 পৰা আমাৰ গোটেই যৌৱনটো এই সেৱাত দিলোঁ, এতিয়া নতুন সুবিধাত আমাৰ চাকৰি এই কৰ্মচাৰীখিনিৰ চাকৰি সম্পূৰ্ণ সুৰক্ষিত কৰিব লাগে। আৰু লগতে আমাৰ যিটো সংস্থাই এতিয়া এসপ্তাহ সেৱা চলাই আছে, তেওঁলোকে এটা ইনক্ৰিমেণ্ট দিম বুলি যোৱা 4 আগষ্টত আমাক কৈছিলে, কিন্তু ইনক্ৰিমেণ্টৰ নামত তেওঁলোকে এটা খুব লজ্জাজনক সংখ্যা নিৰ্ধাৰণ কৰিছিলে, যিটো আমি অমান্য কৰাৰ পিছত তেওঁলোকে সেইটো বঢ়াই দিবলৈ এক সন্মানজনক ইনক্ৰিমেণ্ট দিবলৈ এতিয়ালৈকে মান্তি হোৱা নাই। আৰু বৰ্তমান তেওঁলোকে আলোচনাত মাতি আছে যদিও আমি তেওঁলোকক স্পষ্টভাৱে জনাইছোঁ যে ইনক্ৰিমেণ্টৰ কথা পিছত হ'ব, আগতে আমাৰ জীৱিকাৰ সুৰক্ষা লাগে, আমাক 12 ঘণ্টা কামৰ 12 ঘণ্টা মজুৰি দিয়াৰ ব্যৱস্থা লাগে, আৰু নতুন সুবিধাত আমাক সাহসী সুৰক্ষা লাগে, আৰু এইখিনি আমাক NHM কৰ্তৃপক্ষ বা অসম চৰকাৰে দিব পাৰিব। জীৱিকাৰ লগত যেতিয়া আলোচনা হৈছিলে সেইখনৰ সাক্ষী আছিলে MD NHM মহোদয়। তেওঁ তেতিয়া কৈছিলে জীৱিকাৰ পৰা ইনক্ৰিমেণ্টটো কি দিব তেওঁলোকে আপোনালোকে কথা পাতি লওক, আপোনালোকৰ বাকীখিনি সমস্যা আমি চাম, কিন্তু সেই চোৱাতে থাকিল সেই সমস্যাখিনি সমাধান কেতিয়া হৈ নাহিল। আমাক প্ৰথমে জীৱিকাৰ সুৰক্ষা, আমাৰ 12 ঘণ্টা কামৰ 12 ঘণ্টা মজুৰি, লগতে আমাক সন্মানজনক মজুৰিৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু NHM কি উত্তৰ দিয়ে সেই উত্তৰ পাই লৈ আমি আন বেলেগ আলোচনাত বহিম। আজিৰ কাৰণে আমাৰ কাৰণে জীৱন আৰু মৰণৰ প্ৰশ্ন এইটো। আমাৰ দাবীবোৰ সমাধান নোহোৱালৈকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা উঠি নাযাওঁ, আৰু এইকাৰণে এই কথাটো কৈছোঁ যে আজি বিগত 17 বছৰৰ পৰা আমাৰ দাবীখিনি আমি উত্থাপন কৰি আহিছোঁ, আৰু খালি এটা বিভাগতে নহয়, অসমৰ যিমানকেইটা ইয়াৰ লগত সেৱাৰ লগত জড়িত থকা যিমানকেইটা বিভাগ আছে গোটেইকেইটা বিভাগত আমি স্মাৰক পত্ৰই হওক বা আমি ব্যক্তিগতভাৱে আমাৰ সন্থাৰ ফালৰ পৰা যোগাযোগ কৰি হওক আমাৰ দাবীখিনি আমি উত্থাপন কৰি আহিছিলোঁ। সেয়া লাগিলে জীৱিকাই হওক, সেয়া লাগিলে NHM হওক, বা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে হওক, বা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি বহুবাৰ লগ কৰি আমাৰ দাবীখিনি, আৰু একেবাৰে সাধাৰণ আৰু যিকেইটা দাবী আছিলে আমাৰ ন্যায্য দাবী এইখিনি আছিলে যে আমি সমকামৰ সমমৰ্যাদা পাব লাগে, আমি 12 ঘণ্টাকে কৰ্ম সম্পাদন কৰোঁ, আমি 12 ঘণ্টা কামৰ মজুৰি আমি পাব লাগে, য'ত তেওঁলোকে আমাক 12 ঘণ্টা কাম কৰাই 10 ঘণ্টা কামৰ মজুৰি দি আছে। গতিকে অতিৰিক্ত যি কাম কৰিছোঁ সেই অতিৰিক্ত কামৰ আমাৰ মৰ্যাদা লাগে। আৰু যিহেতু আমি অসমৰ ৰাইজক বিগত 17টা বছৰ 2008 চনৰ পৰা আমি যিকোনো জৰুৰীকালীন অৱস্থাত আমি এই সেৱা আগবঢ়াই আহিছোঁ, গতিকে এই কৰ্মচাৰীসকলে যে 3000 খিলঞ্জীয়া কৰ্মচাৰী আজি 17 বছৰৰ পৰা এই সেৱাত জড়িত হৈ আছে, এই কৰ্মচাৰীসকলক ব্যক্তিগতকৰণৰ পৰা উলিয়াই আনি চৰকাৰীকৰণ কৰাৰ এটা সুবিধা আমাক দিব লাগে, কাৰণ আমি 17টা বছৰ এই সেৱাত অতিবাহিত কৰিছোঁ, আমাৰ সোণোৱালী যৌৱন আমি ইয়াত অতিবাহিত কৰিছোঁ, গতিকে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আমি যি চৰকাৰী কিছু আঁচনি থাকে বিভিন্ন চাকৰিয়ালৰ কাৰণে, সেউজ গড়েই হওক, সেয়া লাগিলে আপোন গড়েই হওক, বা সেয়া লাগিলে বিভিন্ন বীমাৰ অধীনত এই যে চৰকাৰী আঁচনিখিনি, এই আঁচনিখিনিত আমাক অন্তৰ্ভুক্ত কৰিব লাগে। আমি বিহু, পূজা, ঈদ আদি যিকোনো উৎসৱত আমি আমাৰ কৰ্মত আমি ব্যস্ত থাকোঁ, আমি কৰ্ম কৰিব লগা হয়। এই যে আমাক এই অতিৰিক্ত যিটো বোনাছ আছে, আমাৰ ফেষ্টিভেল বোনাছ, সেই বোনাছ বা বছৰি যোনটো বোনাছ, সেই বোনাছখিনি আমাক প্ৰদান কৰিব লাগে। এনেকুৱা কিছুমান সাধাৰণ যিকেইটা দাবী একেবাৰে কৰ্মচাৰীসকলৰ ন্যায্য অধিকাৰ আৰু ন্যায্য দাবী, এই দাবীখিনি উত্থাপন কৰি আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছিলোঁ। আচলতে আমি আজি এই যে জেগাত আমি প্ৰতিবাদ কৰিব আহিছোঁ, আজি গোটেই অসমৰ ৰাইজ এই সেৱাৰ পৰা বঞ্চিত হৈ আছে, এই কথাটোৱে আমাৰ এই ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ অন্তৰত দুখ দিছে, আমি কষ্ট পাইছোঁ। যে 2008 চনৰ পৰা যিবিলাক গাড়ী চলি আছে, গাড়ীখিনি মেৰামতিৰ কোনো ব্যৱস্থা কাৰণে এনেকুৱা ধৰণৰ ৰোগী আনা নিয়া কৰিছে। হয় ছাৰ, এই কথাখিনি আমি বিভিন্ন সময়ত আমি উত্থাপন কৰি আহিছোঁ। অকল এইটোৱে নহয় যে আমি চাকৰিয়াল, আমি ইয়াত যিকেইজন চাকৰি কৰি আছোঁ বা কৰ্মৰত আছোঁ, আমি আমাৰ সুবিধাৰ কথাই আমি উল্লেখ কৰিছোঁ, আমি সেইটো নহয়। অসমৰ ৰাইজে যাতে 24/7 ভাৱে এই সেৱাটো লাভ কৰিব পাৰে, তাৰ বাবে মেৰামতিৰ কামে ক্ষিপ্ৰত হওক বা বিভিন্ন অজুহাতত আজি অসমত 150-200 গাড়ী পাৰ ডে আপোনাৰ বন্ধ হৈ থাকে, নচলে, দিনত চলে, ৰাতি নচলে। এই যে কিছুমান অসুবিধা আছে যাৰ কাৰণে অসমৰ ৰাইজ বঞ্চিত হৈ আছে, এই অসুবিধাখিনি দূৰ কৰিব লাগে। অসমৰ ৰাইজক 24/7 যেনেভাৱে কোৱা হৈছিলে বা যি ধৰণে ইয়াৰ টকা মোকলাই দিয়া হয়, অসম চৰকাৰৰ আমাৰ কৰ কাটলৰ পৰা যি পইচা মোকলাই দিয়া হয়,
সেই পইচাখিনি যাতে সঠিক ব্যৱহাৰ হওক, সেই সঠিক ব্যৱহাৰৰ কাৰণে যিখিনি কৰণীয় আছে কৰণীয় কামখিনি কৰি দিয়ক। আৰু চৰকাৰীকৰণ কৰিলে আটাইতকৈ ভাল কথাটো এইটো হ'ব যে আমি যি সেৱাৰ নামত যি পইচাৰ অপচয় ইয়াত হৈ আছে, অন্ততঃ সেই পইচাটো ছেভ হ'ব। এটা নিৰ্ধাৰিত পইচাৰ জৰিয়তে বা এটা ধনৰ জৰিয়তে এই সেৱাটো চলাব পাৰিব আৰু সেৱাৰ মানদণ্ড উন্নত হ'ব। বিচাৰিছে বা কোনোবাই ভাবিছে যে 26ৰ ইলেকশ্যনৰ আগত বা এছেম্বলিৰ সময়ত আমি প্ৰতিবাদ কৰিছোঁ, এই কথাটো নহয়। আমি যোৱা 17টা বছৰৰ পৰা আমাৰ দাবীখিনি উত্থাপন কৰি আহিছোঁ আৰু এই দাবী অকল আমি প্ৰতিবাদ নহয়, বিভিন্ন সময়ত আমি মেমৰেণ্ডাম দিছোঁ। আমি স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি লগ কৰিছোঁ, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি 2-3বাৰ লগ কৰিছোঁ। NHMকতো আমি কেইদিনমান পিছে লগ কৰি থাকোঁ বা আমাৰ যিটো সংশ্লিষ্ট বিভাগ আছে জীৱিকা, তেওঁলোকৰ লগত আমি স্মাৰকপত্ৰ দি থাকোঁ। গতিকে আমাৰ দাবীখিনি খুব দীৰ্ঘদিনীয়া দাবী আছিলে, 17 বছৰীয়া দাবী আছিলে আৰু একেবাৰে সাধাৰণ আৰু ন্যায্য দাবী কেইটামান আছিলে যে আমি 10 ঘণ্টা, আজি অসম চৰকাৰৰ হওক বা ভাৰত চৰকাৰৰ আইনৰ অধীনত যিকোনো কৰ্মচাৰীয়ে 8 ঘণ্টা কাম কৰিব লাগে আৰু 8 ঘণ্টাতকৈ যদি বেছি কাম কৰে তেওঁ দুগুণ মূল্যত তাৰ মজুৰি পাব লাগে। সেই ক্ষেত্ৰত সেই জেগাত আমি 2008 চনৰ পৰা 12 ঘণ্টাকৈ কাম কৰি আছোঁ, কিন্তু মাত্ৰ আমি 10 ঘণ্টাৰ মজুৰি পাই আছোঁ। এই সমকামৰ মৰ্যাদা আমাক লাগে। আমি যিমানখিনি কাম কৰিছোঁ সেই কামৰ মৰ্যাদাখিনি আমাক লাগে। আজি 17 বছৰৰ পৰা অসমৰ ৰাইজক আমি সেৱা আগবঢ়াই আহি আছোঁ। আজি এই 3000 খিলঞ্জীয়া অসমীয়াই এই যে 17টা বছৰ যৌৱন ইয়াত শেষ কৰি অসমৰ ৰাইজক সেৱা কৰি আহিছে, এই কৰ্মচাৰীসকলে, এই অসমীয়াসকলে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰাৰ এটা দাবী উত্থাপন কৰি আছে। যিহেতু ব্যক্তিগত খণ্ডৰ পৰা যিহেতু আমি যিকোনো অসমৰ প্ৰথম শাৰীৰ যোদ্ধা, অতিমাৰীয়ে হওক, মহামাৰীয়ে হওক, মানৱ সৃষ্ট দুৰ্যোগে হওক বা প্ৰাকৃতিক দুৰ্যোগে হওক, আমি যিকোনো ইমাৰ্জেঞ্চিত প্ৰথম লাইনীৰ যোদ্ধা হিচাপে আমি আগবাঢ়ি আহোঁ। সেই প্ৰথম লাইনীৰ যোদ্ধা হিচাপে তেওঁলোকে আমাক স্বীকৃতিও দি থৈছে। সেই প্ৰথম লাইনৰ যোদ্ধা হিচাপে আমি আমাৰ চাকৰিটো আমি নিয়মীয়াকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰিছোঁ। আমি চৰকাৰী কিছু আঁচনি আছে, সেউজ ঘৰ, আপোন ঘৰ বা চৰকাৰী কিছু বীমা আছে, সেই বীমাৰ অধীনত আমাক যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, এনেকুৱা কিছুমান সৰু সৰু দাবী উত্থাপন কৰি আমাৰ আজি এই প্ৰতিবাদ। আৰু এই প্ৰতিবাদ কৰাৰ আগতে বিভিন্ন সময়ত স্মাৰকপত্ৰৰ যোগেদি আজিৰ কাৰ্যসূচীৰ কথা আমি উল্লেখ কৰি আহিছিলোঁ। যদি তেওঁলোকে প্ৰতিবাদৰ ভাষাটোকে বুজি পায় বুলি তেওঁলোকে ভাবিছিল, আমি তেনেকুৱা পৰ্যায়ত যাবলৈ আমি আজি বাধ্য হৈছোঁ। আমিও আজি দুখিত, আমিও আজি ম্ৰিয়মান যে আমি 17টা বছৰ যি অসমৰ ৰাইজৰ কাৰণে আমি সেৱা আগবঢ়াইছিলোঁ, সেই ৰাইজক আমি আজি সেৱাৰ পৰা বঞ্চিত কৰি আজি এই প্ৰতিবাদস্থলীত উপস্থিত হ'ব লগা হৈছে। তাৰ বাবে আমি গোটেইকেইজন মানুহ ইয়াত আমি দুখিত। আজি চাওক, অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে এই কৰ্মচাৰীখিনি বিভিন্ন অভাৱ অভিযোগ থকাৰ পিছতো, আজি আৰ্থিক অনাটন থকাৰ পিছতো আজি মানুহখিনি কেনেকৈ গাড়ীটো আহিছে বা ক'ত খাব, দুপৰীয়া ক'ত খাব, ৰাতি ক'ত খাব, এই কথাবোৰ চিন্তা নকৰি নিজৰ জীৱন যুদ্ধৰ বাবে যিটো যুদ্ধ, সেই যুদ্ধত আজি অৱতৰণ তেওঁলোকে কৰিছে।